জন্ম দিলে বুদ্ধিদত্ত মহা ভয়ঙ্কর নাম দিলে হিরণ্যাক্ষ আৰু হিৰণ্যকশিপ নাজানো পুনৰ কি ঘটে ঘটে দেৱৰাজ নাই কোনো চিন্তাৰ কাৰণ দেখা যাব কিমান শক্তিশালী এই শ্ৰীনন্দ দেৱৰাজ দেৱতাৰ চক্ৰৰ ভাগ দেৱৰ মধ্যে জানাও দৈত্য মাতা বিষ্ণুবাসী উন্মাদিনী হৈ দেৱৰ হৈ চিন্তায় উক্তাচাৰ্য ব্ৰাহ্মণৰ চাপছে নিস্বাৰ্থ পুনৰ বাবে দৈত্য গুণাচাৰ্য উত্তৰাই নানাভাৱে তোমাৰ বাবে জানাব দিছে উদাহৰণ তাৰ বাবে সচকিত নহয় দেৱতা দেখা যাব সময়ত কেনে সেই ভয়ংকৰ নন্দ হয় দৈত্যৰ্জনক তাৰ বাবে নকৰিবা অলপ সৃষ্টি বিপদৰ গৰাকী যিজন হয় যদি এইবোৰ লক্ষ্য আহিলেও নোৱাৰে কৰিব অনিষ্ট দেৱৰাজ কথা ক'ব মই মাজত পিছফালে মোৰ ল'ৰাটো ভাল কৰিছে এইফালেতো মনটো যায় ভুৰকা একদম কিনাৰত মনটো দা এইটো বৰুৱা এইটো এইফালেতো বৰুৱা আৰু ইন্দ্ৰ বিশ্বকৰ্মা ভগৱান প্ৰমাণ দিছো মই তোমাক ভাগ্য বলে পালন এই তোমাহে দেব সমাজ তোমার হাতের কথায় অমরাবতী তোমার জয় গঙ্গা
সাহস এবং বর্তমান নয় কোনো নতুন সংবাদ, কিন্তু কি দেব কিন্তু ভবিষ্যৎবাণীটি ভুগনি আনিছো মই মূৰত পৰা ভবিষ্যৎবাণী হয় হয় দেৱৰাজ। আজি দৈত্য হিৰণ্যকশিপুৰ আৰু আৰু তাৰে প্ৰভুতৰ ভাত বিক্ৰীৰ নাই খবিৰে ভৱিষ্যত আতংকৰ পৰিচনা প্ৰলয়ৰ ভূমিকাৰী পৰিছে বৰ্জন দুয়ো বিশ্বজয় বুলি দানৱৰ প্ৰতাপত সৰাসৰি কম্পমান হৈ বসুমতী আজি নিজে আৱলি কাউলি দানৱৰ নিষ্ফল গৰ্জন সমজানো দেৱতা বিবাহ কাৰ্য ও বকাৰ দেৱতাৰ বকাৰ নাৰায়ণ নাৰায়ণ। তুমি কোৱাচোন বাৰু বাবা চলচাম বিশ্ব বৈৰিক যদি দুই দৈত্যবীৰ বিশ্বৰ ভূৰ পৰা